নমস্কাৰ, মই নিতন আৰু মই উপস্থিত আছো বৰ্তমান আমাৰ সোণাৰী টাউনত থকা সেউজী পামত। আৰু এই ভিডিঅ'টো মই আজি প্ৰস্তুত কৰিছো আমাৰ সোণাৰীবাসীৰ লগতে গোটেই চৰাইদেউবাসীৰ সুবিধাৰ্থে। কাৰণ এইকাৰণে কৰিছো বৰ্তমান সময়ত এটা ডাঙৰ সমস্যা হয়, প্ৰায় ৰাতি 8 বাজি বা 9 বাজি যোৱাৰ পাছত আমাৰ পেট্ৰল ক'ৰবাত যদি আমি যাব লগা থাকে, সেই সময়ত আমাৰ পেট্ৰলৰ কাৰণে যথেষ্টখিনি গাড়ীত থকা পেট্ৰল বা ডিজেলৰ কাৰণে আমাৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। তো তাৰ কাৰণে আমি ক'ৰবাত যাবলৈ হ'লে বা কেতিয়াবা ক'ৰবাত যদি ৰোগী থাকে, হস্পিটেলত যাবলৈ হয় বা ক'ৰবাত ৰোগীক মেডিকেলত লৈ যাব লগা হয়, তেতিয়া কি হয়, আমি যদি ৰাতি যাব লগা হয় তেতিয়াহ'লে আমাৰ সেই পেট্ৰলৰ সমস্যা বা কিবা সমস্যাৰ কাৰণে ৰোগীৰ লগত আমাৰ যথেষ্ট সমস্যাৰ সন্মুখীন কৰোঁ। কিন্তু বৰ্তমান সময়ত আমাৰ সোণাৰীত থকা সেউজী পামৰ প্ৰমোদ বৰুৱা যোনখন পেট্ৰল পাম্প আছে, সেই পেট্ৰল পাম্পখনে এটা সুবিধা কৰি দিছে যে প্ৰায় 24 ঘণ্টা, গোটেই দিন নিশা তেওঁলোকৰ 24 ঘণ্টা সময় পেট্ৰল পাম্প খোলা থাকে। আৰু তেওঁলোকৰ এই খুলি থৈ মানুহৰ সুবিধা হোৱাকে যিকোনো জৰুৰীকালীন যিখিনি ৰোগী হওক বা কিবা জৰুৰীকালীন অৱস্থাৰ কাৰণে তেওঁলোকে এইটো সুবিধা কৰি থৈছে। আপোনালোকে যদি কেতিয়াবা ৰাতি ৰোগীক মেডিকেললৈ লৈ যাব লগা হয় বা কিবা এনেকুৱা ইমাৰ্জেঞ্চি কামত ক'ৰবালৈ যাব লগা হয়, তেনেহ'লে সেউজী পামত যদি আপোনালোকে সোণাৰী ছাইডৰ পৰা আহে, তেনেহ'লে সোণাৰী টাউনখন পাৰ হৈয়ে নেক্সা ডিলাৰখন পাৰ হৈয়ে আপোনালোকে পাব এইখন পেট্ৰল পাম্প। আৰু আপোনালোকে যদি ৰজাপুখুৰী ছাইডৰ পৰা আহে, এইটো হৈছে ৰজাপুখুৰী ছাইড, আৰু আপোনালোকে যদি ৰজাপুখুৰী ছাইডৰ পৰা আহে, ৰজাপুখুৰী ছাইডৰ পৰা আহোঁতে সময়ত ৰজাপুখুৰীৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ অহাৰ পাছতে আপোনালোকে পাব এইখন পেট্ৰল পাম্প। আৰু এইটো পেট্ৰল পাম্প গোটেই মানে 24 ঘণ্টা, ৰাতিপুৱা কাৰোবাৰ ক'ৰবাত যাব লগা থাকিলেও পেট্ৰল পাম্পত ৰাতিপুৱা ভৰাই যাব পাৰিব। আৰু ৰাতিও যদি 12টা-1টা বজাত ক'ৰবাত মেডিকেল বা ক'ৰবাত কিবা কামত যদি আপোনালোকৰ যাব লগা থাকে জৰুৰীকালীন, তেনেহ'লেও আপোনালোকে ৰাতি ইয়াতে পেট্ৰল ভৰাব পাৰিব। আৰু আপোনালোকে যদি ৰাতি আহে, তেওঁলোকে ৰাতি কেতিয়াবা অলপ যিহেতু ৰাতিত বেছি কাষ্টমাৰ নাথাকে, কাষ্টমাৰ নথকাৰ কাৰণে কি হয়, তেওঁলোকৰ কেতিয়াবা ভিতৰত সোমাই থাকে। ভিতৰত মানে এই ভিতৰত আপোনালোকে দেখা পাইছে, সেইখন হৈছেগৈ গ্লাছৰ ভিতৰত যোনটো অফিচ, সেই অফিচত আপোনালোকে গৈ তেওঁলোকক যদি মাতিলে তেওঁলোকে কি কৰে, আপোনালোকক ওলাই আহি তেওঁলোকে আপোনালোকক পেট্ৰল বা ডিজেল যি লাগে আপোনালোকক তেওঁলোকে যোগান ধৰিব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া তেওঁলোকে আমাৰ কাৰণে ইমানখিনি সুবিধা কৰি দিছে, আমিও তেওঁলোকৰ লগত ৰাতি টাইমত কেতিয়াবা আহিলে নিচাজাতীয় কিছুমান দ্ৰব্য খাই তেওঁলোকৰ লগত মাদক দ্ৰব্য খাই পিনি তেওঁলোকৰ লগত আহি পিনি আমি একো মিছবিহেভিয়াৰ কৰিব নালাগে, কাৰণ তেওঁলোকে আমাৰ সুবিধাৰ কাৰণে আছে। আৰু এনেকুৱা আগতো বহুত পেট্ৰল পাম্পে এনেকুৱা 24 ঘণ্টা কৰিবলৈ বিচাৰিছিলে, কিন্তু এনেকুৱা ৰাতি অশান্তি দিয়াৰ কাৰণে তেওঁলোকে কি কৰে, ৰাতি প্ৰায় বন্ধ কৰি দিছিলে। আৰু বৰ্তমান সময় এইটো যিহেতু তেওঁলোকে কৰি দিছে, তাৰ কাৰণে আমিও সকলোকে তেওঁলোকক ছাপোৰ্ট দিব লাগিব। আৰু এটা কথা আমি গুৰুত্ব দিব লাগিব, আপোনালোকে যদি কেতিয়াবা শিৱসাগৰ ছাইডৰ পৰা যদি আপোনালোকে আহে, তেনেহ'লে যদি নামৰূপ বা বৰহাট ক'ৰবাত যদি আপোনালোকৰ যাব লগা থাকে, নামৰূপ বৰহাট ক'ৰবাত যদি আপোনালোকৰ যাব লগা থাকে, তেনেহ'লে আপোনালোকে এইখনত পেট্ৰল ভৰাই যাব পাৰিব। আৰু লগতে এটা কথা মনত ৰাখিব, আপোনালোকে যদি বৰহাট ছাইডৰ পৰা আহে আৰু আপোনালোকে যদি শিৱসাগৰ বা ক'ৰবালৈ যাব লগা থাকে, তেনেহ'লে এইখন পেট্ৰল পাম্পত আপোনালোকে পেট্ৰল ভৰাই যাব পাৰিব। আৰু এনেকুৱা এই আপোনালোকৰ ৰাইজৰ, আৰু এইটো বৰ্তমান সোণাৰী নহয়, সোণাৰী আৰু গোটেই চৰাইদেউবাসীৰ সুবিধাৰ্থে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো মোৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত জনাব, এনেকুৱা ভিডিঅ' যদি ভাল লাগিছে কমেণ্টত আপোনালোকে জনাবলৈ নাপাহৰিব। ধন্যবাদ, শুভৰাত্ৰি।